Hello friends, মই গীতাশ্ৰী আপোনালোক সকলোকে আসামিজ ফিট টকত আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই জয়েন্ট পেইনৰ কাৰণে কেইটামান আসন আপোনালোকৰ কাৰণে লৈ আহিছো। জয়েন্ট পেইনৰ সমস্যাটো বহু ক্ষেত্ৰত আমাৰ ইউৰিক এসিড বহাৰ কাৰণেও হয়। যেতিয়া আমাৰ দেহত ইউৰিক এসিডৰ পৰিমাণটো বেছি হৈ যায়, এই ইউৰিক এসিডসমূহ আমাৰ জয়েন্ট বিলাকত ডিপজিট হ'বলৈ আৰম্ভ কৰে আৰু তাৰ ফলস্বৰূপে আমাৰ জয়েন্টসমূহত আমি পেইন অনুভৱ কৰোঁ। এই সমস্যাটো আমি আৰ্থ্ৰাইটিছ বুলিও কয় বা গাউট বুলিও কোৱা হয়। এনে ধৰণৰ অসুবিধাত যদি আপোনালোক ভুগি আছে তেন্তে মই আপোনালোকৰ বাবে আজি এই আসন কেইটা বিশেষভাৱে লৈ আহিবলৈ চেষ্টা কৰিছো। আপোনালোকে এই আসনসমূহ অভ্যাস কৰিবলৈ চেষ্টা কৰক, তেতিয়া আমাৰ জয়েন্টসমূহ ফ্লেক্সিবল হ'বলৈ আৰম্ভ কৰিব আৰু শৰীৰত তেজৰ চলাচলটো সুন্দৰ হ'ব, যাৰ ফলস্বৰূপে আমি জয়েন্ট পেইনৰ সমস্যাটো যথেষ্টখিনি লাঘৱ কৰিব পাৰিম। তেন্তে আহক পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি এতিয়া অভ্যাস কৰিবলৈ লৈছো বাটাৰফ্লাই প'জ বা তিতলী আসন। প্ৰথমতে মই আপোনালোকক কৰি দেখাইছো। তাৰ বাবে আমি দুইখন ভৰিৰ তলুৱা এইদৰে লগাই ল'ব লাগিব। এতিয়া দুইখন হাতৰ ফিংগাৰ্ছ বিলাক এইদৰে ইণ্টাৰলক কৰি ল'লো। এতিয়া দুইখন হাতেৰে আমি আমাৰ তলুৱা দুখন ভালদৰে ভৰি দুখনৰ তলুৱা এইদৰে ধৰি ল'ম। সম্পূৰ্ণ চিধাকৈ বহিবলৈ চেষ্টা কৰিব। ৰাজহাড় সম্পূৰ্ণ চিধাকৈ ৰাখিব। দীঘলকৈ উশাহ এটা ল'ব, এৰিব। এতিয়া এই অৱস্থাৰ পৰা লাহেকে আমি আমাৰ দুইখন ভৰি আপ ডাউনকে দুইখন ভৰিত এটা মুভমেণ্ট আনিবলৈ চেষ্টা কৰিম। এইদৰে আপ ডাউন আপ ডাউন আপ ডাউন, এইদৰে। এইটো এটা খুব ধুনীয়া আসন। আমাৰ ইনাৰ থাইছত আমি এটা ষ্ট্ৰেছ ফিল কৰিম আৰু জইণ্টসমূহ ফ্লেক্সিবল হোৱাৰ কাৰণে খুব এটা সুন্দৰ আসন। প্ৰথমতে আপুনি যদি য়োগাত বিগিনাৰ হয় তেতিয়া প্ৰথমতে আপুনি 30 ছেকেণ্ড মানৰ কাৰণে এই আসনটো কৰিবলৈ চেষ্টা কৰক আৰু যেতিয়া আপুনি পৰা হ'ব তেতিয়া নিজৰ সুবিধা অনুযায়ী এই সময়টো আপুনি বঢ়াই যাব পাৰিব। ঠিক এইদৰে। এতিয়া আমি ষ্টপ কৰিম, হাত দুখন ৰিলিজ কৰিম, ভৰি দুখনৰ পজিশ্যনটো ৰিলিজ কৰিছো। এইটো আছিলে তিতলী আসন। ইয়াৰে আৰু এটা ভাৰ্জন এটা আছে, সেইটো কয় অৰ্ধ তিতলী আসন বা হাফ বাটাৰফ্লাই প'জ। তাৰে বাবে আমি এইদৰে ভৰি দুখন মেলি বহি লম। এইদৰে এই অৱস্থাৰ পৰা প্ৰথমে মই মোৰ সোঁ ভৰিখন বাওঁ ভৰিৰ ইনাৰ থাইজৰ ওপৰত ৰাখিছো। এইদৰে। এতিয়া মই মোৰ বাওঁ হাতেৰে সোঁ ভৰিৰ আঙুলিসমূহ এইদৰে মই ধৰি আছো, সোঁ ভৰিখন ধৰি আছো। এতিয়া মোৰ হাতখনেৰে বাওঁ ভৰি আঁঠুটোত ধৰিম। এইদৰে এবাৰ ওপৰলৈ উঠাম, এবাৰ তললৈ কৰিম। আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন। এইটো আছিলে আপোনাৰ অৰ্ধ তিতলী আসন। এই অৱস্থাৰ পৰা আমি আৰু এটা আসন অভ্যাস কৰিব পাৰো। তাৰ নাম হৈছে হিপ ৰটেশ্যন। তাৰ বাবে আমি আমাৰ আঁঠুখন সামান্য এইদৰে অলপ বাহিৰৰ ফালে টানি ল'ম, অলপ উঠাই ল'ম। এতিয়া এইদৰে আঁঠুখন আমি ৰাউণ্ডকে ঘূৰণীয়াকৈ ঘূৰাবলৈ চেষ্টা কৰিম। 4 5 ক্লকৱাইজত ঘূৰালো। এতিয়া মই এন্টি ক্লকৱাইজত 5 টাইমছ ঘূৰাম। 2 3 4 5। খুব এটা সুন্দৰ আসন জইণ্ট পেইনৰ কাৰণে। এতিয়া আমি বিপৰীত দিশে এই দুইটা আসন অভ্যাস কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে কৰিম অৰ্ধ তিতলী আসন। ভৰিখন আনিলো এইদৰে, সোঁ ভৰিৰ ওপৰত ৰাখিলো, হাতখনে ধৰি ল'লো আঙুলিসমূহ, এইখন হাতেৰে আঁঠুত ধৰিলো। এতিয়া আপ ডাউন আপ ডাউন আপ ডাউন আপ ডাউন। প্ৰায় 5 বাৰ মান কৰিলো। সামান্য দাঙি ল'লো। এতিয়া ক্লকৱাইজ ঘূৰাম 5 বাৰ। 1 2 3 4 5। এতিয়া এন্টি ক্লকৱাইজ 1 2 3 4 5। এইদৰে। এতিয়া ৰিলিজ কৰি দিম ভৰিখন। এইদৰে। এতিয়া এইদৰে বহি থকা অৱস্থাৰ পৰাই মই আৰু দুটামান মুভমেণ্ট কৰি দেখাবলৈ চেষ্টা কৰিছো। এতিয়া প্ৰথমতে আমি অভ্যাস কৰিম এংকল ৰোটেশ্যন আৰু এংকল বেণ্ডিং। তাৰ বাবে এইদৰে দণ্ডাসনত বহি ল'ব, হাত দুখন এইদৰে ৰাখিব। এতিয়া প্ৰথমতে আমি আমাৰ দুইখন ভৰি পটুৱা বা দুইখন ভৰি তলুৱা এবাৰ তললৈ কৰিম,
ডাউন আপ গাৰ ফালে সন্মুখলৈ গাৰ ফালে উশাহৰ লগত মিলাই ল'ব এক্সহেল ইনহেল উশাহ এৰিলে উশাহ ললে এইদৰে প্ৰায় 5 বাৰ মান কৰিব যদি পাৰে 10 বাৰ মানো কৰিব পাৰে এতিয়া মই অল্টাৰনেটলি কৰিম এইদৰে এটা ভৰি ডাউন এটা আপ ডাউন আপ 2 3 4 5 এইদৰে এতিয়া ৰোটেট কৰিম clockwise 1 2 3 4 5 anti-clockwise 1 2 3 4 5 এইদৰে কৰিব এতিয়া এই অৱস্থাৰ পৰা হাতৰ কেইটামান মুভমেন্ট কৰিবলৈ চেষ্টা কৰিম এইদৰে দুইখন হাত সন্মুখলৈ মেলি দিব দুইখন হাত এইদৰে মুঠি মাৰি ল'ব এতিয়া আমি এই মুভমেন্টটো আমাৰ ৰিষ্ট ৰোটেশন বুলি কোৱা হয় আমি আমাৰ ৰিষ্টটো প্ৰথমতে ক্লকৱাইজ 5 বাৰ ঘূৰাবলৈ চেষ্টা কৰিম এন্টি ক্লকৱাইজ 5 বাৰ আপোনালোকে 10 বাৰো ঘূৰাব পাৰে সুবিধা অনুযায়ী কৰিব পাৰে 1 2 3 4 5 1 2 3 4 5 এইদৰে এবাৰ ক্লকৱাইজ আৰু এবাৰ এন্টি ক্লকৱাইজ এতিয়া আমি সোলজাৰ ৰোটেশন কৰিম এইদৰে হাত দুখন দুইটা সোলজাৰ দি ল'ব এইদৰে লগাই ল'ব কিলাকুটি কেইটা এতিয়া প্ৰথমতে ক্লকৱাইজ 1 2 3 4 5 एंटी क्लॉकवाइज 1 2 3 4 5 মনত ৰাখিব প্ৰত্যেকবাৰে ঘূৰাওঁতে এই কিলাকুটি কেইটা টাচ কৰিবলৈ চেষ্টা কৰিব মই 5 বাৰ কৰি দেখালো আপোনালোকে সুবিধা অনুযায়ী 3 বাৰ বা মুঠকৈ বেছি 10 বাৰ মানো অভ্যাস কৰিব পাৰে এই ৰিষ্ট ৰোটেশন আৰু সোলজাৰ ৰোটেশন মুভমেন্ট কেইটা আমাৰ জয়েন্ট পেইনৰ কাৰণে খুবই উপযোগী এই জয়েন্টসমূহ আমাৰ ফ্লেক্সিবল হ'ব এই জয়েন্টসমূহত আমাৰ যদি বিষ আছে আমি বহুখিনি উপশম পাম এতিয়া নেক্সট আমি ওপৰলৈ মূৰ কৰি শুই থকা অৱস্থাৰ পৰা দুটামান আসন অভ্যাস কৰিব চেষ্টা কৰিম আমাৰ জয়েন্ট পেইনৰ কাৰণে তেন্তে আহক এই অৱস্থাৰ পৰা এতিয়া আমি প্ৰথমতে অভ্যাস কৰিবলৈ লৈছো অৰ্ধ পৱন মুক্তাসন তাৰ বাবে প্ৰথমতে মই মোৰ সোঁ ভৰিখন উশাহটো লৈ এইদৰে ওপৰলৈ বেণ্ড কৰি দাঙি ধৰিম এতিয়া লাহেকৈ দুইখন হাতেৰে ভৰিখন এইদৰে ধৰি নিজৰ গাৰ ফালে চপাবলৈ চেষ্টা কৰিম সামান্য তলপেটত ধুনীয়া এটা হেঁচা অনুভৱ কৰিব খুব সুন্দৰ আসন আপোনাৰ কনষ্টিপেশ্যনৰ সমস্যা আছে যদি গেছৰ সমস্যা আছে যদি খুব ধুনীয়া এটা আসন আৰু জইন্টৰ কাৰণেও খুব ধুনীয়া আসন আমাৰ যদি নি পেইন হয় তেতিয়াহ'লে এইটো খুব ধুনীয়া আসন নি পেইনৰ কাৰণে এতিয়া আপুনি লাহেকৈ উশাহটো লৈ আপোনাৰ কপাল আঁঠুত লগাবলৈ চেষ্টা কৰিব যদিহে সম্ভৱ হয় আপোনাৰ কপাল বা থুতৰি কিছু সময় পশ্চাৰটো ধৰি ৰাখিব প্ৰায় 30 সেকেন্ড মানৰ কাৰণে যদি সম্ভৱ আৰু যদি নোৱাৰে লাহেকৈ এইদৰে পশ্চাৰটো ৰিলিজ কৰি দিব এতিয়া বিপৰীত দিশে কৰি দেখাইছো বাওঁ ভৰিটো এইদৰে দাঙি আনিলো দুইখন হাতেৰে ধৰিলো অলপ চপাই আনিলো থুতৰি আঁঠুত অলপ সময় হল কৰিব 30 সেকেন্ড মানৰ কাৰণে আৰু যদি নোৱাৰে লাহেকৈ মূৰ তললৈ আনিলে হাত দুখন ৰিলিজ কৰি দিলে ভৰিখনো লাহেকৈ ৰিলিজ কৰি দিলে এইটো আছিলে অৰ্ধ পৱন মুক্তাসন এতিয়া আমি এই অৱস্থাৰ পৰা পূৰ্ণ পৱন মুক্তাসন কৰিম তাৰ বাবে দুইখন ভৰি এইদৰে বেণ্ড কৰি ওপৰলৈ দাঙি ধৰিব এতিয়া দুইখন ভৰিক দুইখন হাতেৰে এইদৰে ধৰিব ধৰি আমি সামান্য পেটৰ ফালে আমাৰ গাৰ ফালে চপাই আনিম এতিয়া আমি আমাৰ কপাল বা থুতৰি আঁঠু দুটাত লগাবলৈ চেষ্টা কৰিম উশাহটো লৈ খুব সুন্দৰ আসন কনষ্টিপেশ্যনৰ সমস্যাৰ কাৰণে গেছৰ সমস্যাৰ কাৰণে এবডোমিনেল এৰিয়াটোত আপুনি এটা ধুনীয়া ষ্ট্ৰেছ ফিল কৰিব পূৰ্ণ পৱন মুক্তাসন নি পেইনৰ কাৰণে খুব এটা সুন্দৰ আসন লাহেকৈ ৰিলিজ কৰি দিব
হাত দুখন ৰিলিজ কৰি দিলোঁ ভৰি দুখনো লাহে লাহে ৰিলিজ কৰি দিব এইদৰে একেবাৰে শেষত এতিয়া আমি জইন্ট পেইনৰ কাৰণে তললৈ মূৰ কৰি শুই থকা অৱস্থাৰ পৰা কৰিব পৰা দুটা আসন অভ্যাস কৰি দেখুৱাবলৈ লৈছোঁ অতি সহজ আসন কিন্তু বহুত বেনিফিট আছে তেন্তে আহক পলম নকৰি অভ্যাস কৰোঁ এই অৱস্থাৰ পৰা এতিয়া আমি প্ৰথম অভ্যাস কৰিম কোব্ৰা পোজ বা ভুজংগাসন তাৰ বাবে কপাল মাটিত ৰাখিলোঁ হাত দুখন বুকুৰ ওচৰলৈ চপাই আনিলোঁ এতিয়া ভৰি দুখন সামান্য এটা গেপত ৰাখিলোঁ সুবিধা হ'ব কৰিবলৈ এতিয়া লাহেকৈ হাত দুখনৰ ওপৰত ভেজা দি উশাহটো লৈ কপাল মাটিৰ পৰা ওপৰলৈ কৰিলোঁ বুকু মাটিৰ পৰা ওপৰত কৰিলোঁ হাত দুখন সম্পূৰ্ণ ষ্ট্ৰেট কৰি দিলোঁ আৰু আমি দৃষ্টি ওপৰৰ ফালে ৰাখিলোঁ আমাৰ বুকু সন্মুখৰ ফালে মুকলি কৰি ৰাখিম খুব ধুনীয়া এটা আসন জইন্ট পেইনৰ কাৰণে গোটেই আমাৰ বডিটো এংগেজ হ'ব এই আসনটোত তেজৰ চলাচল অতি সুন্দৰ হ'ব লাহেকৈ উশাহটো এৰি লাহেকৈ আমাৰ বুকু মাটিত কপাল মাটিত হাত দুখন ৰিলিজ কৰি দিলোঁ থুতৰি মাটিত ভৰি দুখনো আগৰ অৱস্থালৈ লৈ আহিলোঁ এতিয়া এই কোব্ৰা প'জৰ পৰা আমি যাম মকৰাসন তাৰ বাবে দুয়োখন হাত এইদৰে ফল্ড কৰি ল'লোঁ ভৰি দুখন সামান্য মেলি দিলোঁ সুবিধা অনুযায়ী এতিয়া দুয়োখন হাত আমি গাৰুৰ দৰে ব্যৱহাৰ কৰিম এইদৰে এই অৱস্থাত ৰেষ্ট কৰিবলৈ চেষ্টা কৰিব এই প'জটোক কয় মকৰাসন বা ক্ৰক'ডাইল প'জ চকু দুটা মুদি ৰাখিব পাৰে নিজৰ সুবিধা অনুযায়ী সম্পূৰ্ণ শৰীৰত তেজৰ চলাচল অতি সুন্দৰ হ'ব আপোনাৰ জইণ্টসমূহ সম্পূৰ্ণ ৰিলেক্স হ'ব এই আসনটোত এই আসনটো অভ্যাস কৰিবলৈ চেষ্টা কৰিব জইণ্ট পেইনৰ কাৰণে খুবেই এটা সুন্দৰ আসন কিছু সময় ৰিলেক্স কৰিব এই আসনটোত সম্পূৰ্ণ শৰীৰটো ৰিলেক্স হ'বলৈ দিব এতিয়া লাহেকৈ আমি প'জটো ৰিলিজ কৰিম ভৰি দুখন চপাই আনিলোঁ হাত দুখন ৰিলিজ কৰিলোঁ থুতৰি মাটিত আজিলৈ ইমানেই আছিলে আশা কৰিছোঁ আজি দেখুওৱা আসনসমূহৰ অভ্যাসৰ জৰিয়তে যিসকলে আৰ্থৰাইটিছ বা ইউৰিক এচিডৰ সমস্যাত ভুগি আছে তেওঁলোকে যথেষ্টখিনি উপকৃত হ'ব পাৰিব আজি দেখুওৱা আসনসমূহ আপোনালোকে দৈনিক অভ্যাস কৰিবলৈ চেষ্টা কৰক কিন্তু ইয়াৰ লগতে আচলতে ইউৰিক এচিডৰ সমস্যাই যদি আপোনালোকৰ দেখা দিছে বা ইউৰিক এচিড যদি আপোনালোকৰ বাঢ়িছে জইণ্ট পেইনৰ সমস্যাত যদি আপোনালোকে ভুগি আছে তেতিয়াহ'লে আপোনালোকে এই আসনসমূহ অভ্যাস কৰাৰ লগতে কিন্তু এটা ভাল ডায়েটো ফ'ল' কৰিব লাগিব আচলতে কিছুমান খাদ্য এনেকুৱা আছে যি আচলতে ইউৰিক এচিডৰ কাৰণে খুবেই বেয়া সেইসমূহ খাদ্য আপোনালোকে এভইড কৰিবলৈ চেষ্টা কৰিব লাগিব মানে এটা সঠিক ডায়েট আপোনালোকে ফ'ল' কৰিব লাগিব পুনৰ এটা নতুন টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ষ্টে ছেফ ষ্টে হেল্ডি ষ্টে পজিটিভ বাই বাই